গীতমালা 21 নম্বৰ গীতৰ আৰম্ভণিৰ 1 পদৰ পৰা 6 পদলৈ। হে জিহুৱা, তোমাৰ শক্তিত ৰজাই আনন্দ কৰে। তোমাৰ পৰিত্ৰাণত তেওঁ কেনে উল্লাসিত হয়। তুমি তেওঁৰ মনৰ বাঞ্ছা পূৰ কৰিলা। তেওঁৰ ওঠৰ প্ৰাৰ্থনা সম্ফল নকৰাকৈ নাথাকিলা। কিয়নো তুমি নানা মংগলৰ আশীৰ্বাদেৰে তেওঁৰ সন্মুখত উপস্থিত হ'লা। তুমি তেওঁৰ মূৰত নিভাজ সোণৰ কিৰীটি দিলা। তেওঁ তোমাৰ পৰা দীৰ্ঘায়ু খুজিলে, তুমি তেওঁক তাক দিলা। অনন্তকালৰ নিমিত্তে তুমি তেওঁক পৰমায়ু দিলা। তোমাৰ পৰিত্ৰাণত তেওঁ মহা গৌৰৱান্বিত হয়। তুমি তেওঁৰ ওপৰত মৰ্যাদা আৰু প্ৰতাপ ৰাখিছা। কিয়নো তুমি তেওঁক চিৰকাললৈকে আশীৰ্বাদযুক্ত কৰিছা আৰু তোমাৰ সাক্ষাতে তেওঁক আনন্দেৰে আনন্দিত কৰিছা। প্ৰভুৰ দাস দাউদে ইয়াত কৈছে, মই ঈশ্বৰত বিশ্বাস কৰাৰ কাৰণে, মই ঈশ্বৰত লাগি থকা কাৰণে বহুত আশীৰ্বাদ পাইছোঁ, বহুতো অনুগ্ৰহ পাইছোঁ। সেইবোৰ কি বুলি আপুনি প্ৰশ্ন কৰিলে, এটা এটাকৈ মই আপোনাৰ আগত বৰ্ণনা কৰিম। এইদৰে কোৱাৰ নিচিনাকৈ দাউদে লিখিছে, আপুনি ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিলে, তেওঁত নিৰ্ভৰ কৰি থাকিলে, কেনেকুৱা ধৰণৰ আশীৰ্বাদ, কেনেকুৱা ধৰণৰ ঐশ্বৰ্য পাব। আমাৰ বহুতৰে মনৰ এটা অভিপ্ৰায় হৈছে, মই ঈশ্বৰত বিশ্বাস কৰোঁ, কিন্তু ঈশ্বৰে মোক একোকে দিয়া নাই। ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰোঁ, কিন্তু ঈশ্বৰে মোৰ প্ৰাৰ্থনাবোৰৰ উত্তৰ দিয়া নাই। আশা কৰি আছোঁ, কিন্তু এতিয়ালৈকে পোৱা নাই বুলি বহুতে কয়। এজন ব্যক্তিৰ আগত আধা ভৰি থকা গাখীৰৰ গ্লাছ এটা, কাঁচৰ গ্লাছ এটা সেই ব্যক্তিৰ হাতত দিয়া হ'ল। আধা গ্লাছ গাখীৰ থকা সেই গ্লাছটো দি তেওঁ সুধিলে, তুমি কি দেখিছা ইয়াত? গ্লাছটোৰ আধাখিনি খালী দেখিছা নে গ্লাছটোৰ আধাখিনি গাখীৰ দেখিছা? তুমি কি দেখিছা? এই বুলি প্ৰশ্ন কৰিলে। তেতিয়া তেওঁ কি বুলি উত্তৰ দিলে জানেনে? আপুনি কি বুলি ক'ব কওকচোন? আপোনাৰ হাতত কাঁচৰ গ্লাছ এটা আছে, আধাখিনি খালী হৈ আছে, আধাখিনি ভৰি আছে। আপুনি তাত কি দেখিব? আধাখিনি ভৰি থকা কাঁচৰ গ্লাছটো দেখিব। তাত সন্তুষ্ট আপুনি হ'বনে? নে গ্লাছটো আধা খালী হৈ আছে বুলি কান্দিব? কি কৰিব? সেই ব্যক্তিগৰাকীয়ে এটা হাঁহি উঠা উত্তৰ দিলে। কি কৈছিল জানেনে? না মই আধা খালী দেখিছোঁ, না আধা ভৰা দেখিছোঁ। মোৰ হাতত যে এই কাঁচৰ গ্লাছটো আছে, সেইটোৱে মোলৈ যথেষ্ট। তেওঁ কি কৈছে? কাঁচৰ গ্লাছটোৱে যথেষ্ট। সেয়া আধা ভৰা হৈ থাকক বা আধা খালী হৈ থাকক। মই ভৱিষ্যতত বিশ্বাস কৰোঁ, এদিন নহয় এদিন এই পাত্ৰটো ঈশ্বৰে পৰিপূৰ্ণ কৰিব। আশাই আমাৰ জীৱনত কি কৰে বুলি ক'লে, আমাৰ ভিতৰত ভৱিষ্যতৰ বিষয়ে আশা জন্মায়। আজি মোৰ পাত্ৰটো আধা খালী হৈ আছে বুলি কান্দিব পাৰে, নাইবা আধাহে আছে বুলিও কান্দিব পাৰে, নাইবা অন্তত পাত্ৰটো মোৰ হাতত আছে। অহাকালি এই পাত্ৰটো ভৰাই তুলিব পৰা ঈশ্বৰ আছে। সেই ঈশ্বৰজনৰ ওপৰত মোৰ ভৰসা আছে। কোনোবা এদিন এই পাত্ৰটো পূৰ্ণ হৈ উপচি পৰাকৈ ভৰিব। সেই বিশ্বাস মোৰ আছে। প্ৰিয় ভাই ভনীসকল, ঈশ্বৰৰ ওপৰত বিশ্বাস কৰাৰ দ্বাৰা আপুনি লাভ কৰা আশীৰ্বাদ কি? আপোনাক লিখিবলৈ ক'লে কি লিখিব? কিমান লিখিব? আমাৰ মাজৰ বহুতৰে জীৱনত এটা দুৰ্বলতা কি জানেনে? পাহৰি যোৱা। কি হয়? পাহৰি যোৱা। কাৰোবাক 10 টকা এটা দিলে আমি পাহৰি নাযাওঁ। কাৰোবাক অকণমান সহায় কৰিলে আমি নাপাহৰোঁ। কিন্তু আন কোনোবাই আমাক সহায় কৰিলে বৰ সহজতে পাহৰি যাওঁ। সেইবাবে এজন প্ৰভুৰ দাসে কৈছিল, আপুনি যদি কাৰোবাক সহায় কৰিলে, তেন্তে সেই সহায়ক বালিৰ ওপৰত লিখক, আৰু কোনোবাই আপোনাক সহায় কৰিলে তাক শিলৰ পতাৰ ওপৰত লিখক বুলি কৈছিল। আমাৰ সকলো ওলোটা নহয় জানো? আমি যদি কাৰোবাক সহায় কৰি পালোঁ, তাক আমি শিলৰ ওপৰত লিখোঁ, নমৰালৈকে নাপাহৰোঁ। কিন্তু কোনোবাই আমাক সহায় কৰিলে সেই কথা আমি মনতেই নাৰাখোঁ। প্ৰিয় ভাই ভনীসকল, আপোনালোকে কৰা সহায়ৰ কথা
বালিৰ ওপৰত লিখক। কেতিয়াবা আমি সাগৰৰ পাৰলৈ গ'লে বালিত কিবা কিবি লিখা হয়। নিজৰ পচন্দৰ মানুহৰ নাম লিখে। সেই প্ৰেমত পৰা লোকসকলে ছোৱালীজনীৰ নাম লিখে, লাভ চিন এটা আঁকে আৰু তাৰ পাছত নিজৰ নাম লিখে। সেই ছোৱালীজনীয়েতো আন কাৰোবাৰ নাম লিখে, কিন্তু এই পাগলেতো সেই ছোৱালীজনীৰেই নাম লিখে। এই ষ্টৰিবিলাক আপোনালোকে জানে। কিন্তু সাগৰৰ ঢৌ যেতিয়া ডাঙৰকৈ উঠে আৰু পাৰলৈকে আহে, তেতিয়া বালিৰ ওপৰত বৰ মৰমেৰে লিখা সেই নামবোৰ মুচি যায়। সেই নাম নোহোৱা হয়। এই লাভো নোহোৱা হয়, লাভাৰ্ছো গুচি যায়। সাধাৰণতে বালিৰ ওপৰত লিখাবোৰ পানীৰ ঢৌৱে উটুৱাই নিয়ে। প্ৰিয় ভাই ভনীসকল, আমাৰ বহুতৰে জীৱনত এই পাহৰি যোৱা বেমাৰটো আছে। গীত ৰচকে কৈছে, হে মোৰ মন জিহুৱাৰ ধন্যবাদ কৰা আৰু তেওঁৰ কোনো উপকাৰক নাপাহৰিবা। নাপাহৰিবা নাপাহৰিবা বুলি ক'লে আমি সকলো পাহৰি যাওঁ। এয়া সঁচা কথা। সেইকাৰণেই আমি ৰাতিপুৱাই উঠি সমস্ত মনেৰে ঈশ্বৰৰ স্তুতি কৰিব পৰা নাই, ধন্যবাদ ক'ব পৰা নাই। সেইকাৰণে আজি আমি ডায়ুদে কোৱা কথাৰ বিষয়ে চাইছোঁ। মই ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিলোঁ আৰু ঈশ্বৰে মোক কিমান আশীৰ্বাদ কৰিলে জানেনে? এই বুলি কৈ ডায়ুদে পোৱা আশীৰ্বাদবোৰৰ কিছুমান তেওঁ ইয়াত লিখিছে। সেইবোৰ মই আপোনালোকলৈ আনিছোঁ। প্ৰথম কথা, সঁচাকৈয়ে আপুনি ঈশ্বৰত ভৰসা কৰেনে? বিশ্বাস কৰে যদি হাতখন দাঙকচোন। প্ৰভুৰ ওপৰত বিশ্বাস কৰাসকলে হাত দাঙি দেখাওকচোন। আপোনালোক সকলোৱে হাত দেখুৱাইছে মানে প্ৰভুত বিশ্বাস কৰে। বৰ ভাল কথা। ভৰসা কৰা মানে কি? ভৰসাৰ অৰ্থ কি? এটা সৰু ল'ৰাক তেওঁৰ দেউতাকে দেৱালৰ ওপৰত থিয় কৰালে আৰু দৌৰা বুলি ক'লে। সি লগে লগে দৌৰ দিলে। বাপেকে তাক খামুচ মাৰি ধৰি আছিল। সেইদৰে সি বৰ আনন্দ পাইছিল। কিয়? মই সাহস কৰিব পাৰিছোঁ। ৰাইট? বাপেকে আকৌ নি দেৱালত থিয় কৰালে। বোপা দৌৰা বুলি কোৱা লগে লগে দৌৰ দিলে। বাপেকে তাক খামুচ মাৰি ধৰি থাকে। তাৰ বাপেকে তাক ধৰি নথকাহেঁতেন? তাৰ বাপেকে তাক ভালদৰে নধৰাহেঁতেন? বাপেকৰ হাতৰ পৰা পিছলি যোৱাহেঁতেন? তাৰ গোটেইকেইটা দাঁত সৰি গ'লহেঁতেন। তাৰ বাপেকে দেৱালত থিয় কৰাই জাম্প জাম্প বুলি কৈছিল, কিন্তু ল'ৰাই জাম্প কৰা নাছিল, চাই আছিল। আৰে জাপ মাৰা, এনেকৈ চাই আছে। দৌৰা, এনেকৈ চাই আছে। এতিয়া কওকচোন, তাৰ কি নাই? কওক। তেওঁৰ বাপেকৰ ওপৰত ভৰসা নাই। ভৰসা থকা হ'লে কি কৰিলেহেঁতেন জানেনে? সাহস কৰিলেহেঁতেন। তাৰ মনত সাহস আহিলহেঁতেন। প্ৰিয় ভাই ভনীসকল, সেইদিনা গুলিয়াথৰ নিচিনা বৰ বলৱান ব্যক্তি ইজৰাইলৰ বিৰুদ্ধে আহোঁতে চৌলৰ ভৰসা নাছিল। ডায়ুদৰ ভাইবিলাকৰো ভৰসা নাছিল। সেনাবিলাকৰো ভৰসা নাছিল। সেনাপতিবিলাকৰো ভৰসা নাছিল। সেনা বিষয়াবিলাকৰো ভৰসা নাছিল। কি কাৰণত? সেই ব্যক্তিজনৰ ওপৰত ঈশ্বৰে আমাক বিজয় দিব তাৰ ভৰসা নাই। ভৰসা নাছিল কাৰণে তেওঁলোকে একো কৰিব নোৱাৰা অৱস্থাত আছিল। ভৰসা নাছিল কাৰণে তেওঁলোক অসহায় হৈ থাকি গৈছিল। বাইবেলে কৈছে তেওঁলোকৰ মন নিৰাশ হৈ পৰিছিল। তেওঁলোক ব্যাকুল হৈছিল, ভয় খাইছিল। আৰু তেতিয়াই ডায়ুদ আগবাঢ়ি আহিছিল। বাহিনীবিলাকৰ ঈশ্বৰ জিহুৱাৰ বিৰুদ্ধে মাত মতা এইজন কোননো? তুমি তৰোৱাল আৰু ঢাল লৈ আহিছা, কিন্তু মই হ'লে সেনাবিলাকৰ ঈশ্বৰ জিহুৱাৰ নামত আহিছোঁ। সেয়া কি আছিল? ভৰসা। চৌলক গৈ ক'লে, মহাৰাজ, মই যাম, মই গৈ তাক মাৰি পেলাম। তেতিয়া চৌলে ক'লে, তুমি এতিয়া সৰু হৈ আছা, তুমি কেনেকৈ পাৰিবা? কিন্তু তেওঁ সৰুৰে পৰাই যোদ্ধা মহাবীৰ আছিল। চৌলে ক'লে, মই আৰু মোৰ সেনাই পাৰা নাই, তুমি কেনেকৈ পাৰিবা? তেতিয়া ডায়ুদে কি কৈছিল জানেনে? মই এদিন মোৰ ভেড়াবিলাক চৰাই থাকোঁতে ক'ৰবাৰ পৰা এটা সিংহ ওলাই আহিছিল। মোৰ ভেড়াবিলাকৰ ওপৰত হঠাৎ সিংহই আক্ৰমণ কৰি মোৰ ভেড়া লৈ যাবলৈ চেষ্টা কৰোঁতে মোৰ ঈশ্বৰ জিহুৱাই মোক শক্তি দিলে। সেই শক্তিৰে মই সেই সিংহটোক চিৰি পেলালোঁ। এবাৰ ভালুক আহিছিল। মোৰ ভেড়াক আক্ৰমণ কৰোঁতে মই সেই ভালুকৰ ওপৰত আক্ৰমণ কৰি তাকো মই মাৰি পেলালোঁ। যিজন ঈশ্বৰে
শুনিছেনে? যিজন ঈশ্বৰে সিংহৰ মুখৰ পৰা ভালুকৰ আক্ৰমণৰ পৰা মোক ৰক্ষা কৰিছিল, সেইজন ঈশ্বৰেই গলিয়াথৰ হাতৰ পৰাও মোক ৰক্ষা কৰিব, মোক জয়দান কৰিব। বন্ধুসকল, অতীতৰ সেই ঘটনাবোৰে তেওঁৰ বিশ্বাস বঢ়াই দিছিল। দাউদৰ সন্মুখত কোনোবা শত্ৰু থাকিলে সেই শত্ৰুজন বৰ বলৱান যেন দেখিলেও সেই শত্ৰুজনৰ সন্মুখত যেতিয়া সকলোৱে ভয় খাই আছিল, কিন্তু দাউদৰ ইমান সাহসৰ কাৰণ কি? দাউদে ঈশ্বৰৰ ওপৰত ইমান ভৰসা কৰিব পৰাৰ কাৰণ কি আছিল? তাৰ কাৰণ হৈছে মেমৰি, স্মৃতিশক্তি। স্মৃতিশক্তি। এই স্মৃতিশক্তি কি? অতীতত মোৰ ঈশ্বৰে মোক জয়দান কৰিছিল, মোক ৰক্ষা কৰিছিল, মোক বচাইছিল, মোৰ যত্ন লৈছিল। আকৌ এবাৰ মনত পেলাই দিছোঁ, আমাৰ জীৱনত আমি ঈশ্বৰৰ ওপৰত যিমান ভৰসা কৰিব লাগে সিমান কৰিব পৰা নাই কিয়? যি সময়ত আমি ভৰসা ৰাখিব লাগে সেই সময়ত পৰা নাই কিয়? কোনেও সহজতে মানি ল'ব নোৱাৰা আচৰিত কাৰ্য আৰু বিজয় আমি দেখিবলৈ পোৱা নাই কিয়? ইয়াৰ কাৰণ হৈছে আমাৰ স্মৃতিশক্তি বেয়া। সাধাৰণতে আপোনাৰ আগত সমস্যা থাকিলে, সাধাৰণতে শয়তানে যেতিয়া আপোনাক প্ৰত্যাহ্বান জনায়, সেই সমস্যা আৰু সেই প্ৰত্যাহ্বান আপোনাৰ শক্তিতকৈ অধিক হ'ব পাৰে। শয়তানে কৰা কামবোৰ কেনেকুৱা জানেনে? অতীতত ঈশ্বৰে আপোনাক যেনেকৈ বচাইছিল, তেওঁ কেনেকৈ আপোনাৰ যত্ন লৈছিল, আপোনাক কেনেকৈ তেওঁ ৰক্ষা কৰিছিল, আপুনি সাহস কৰিব পৰাকৈ ঈশ্বৰে কেনেকৈ আপোনাক থিয় কৰালে, আপোনাক পাহৰাবলৈ চেষ্টা কৰে। অতীতত ঈশ্বৰে কৰা আচৰিত কৰ্মবোৰ যাতে আপোনাৰ মনত নপৰে তাৰ চেষ্টা কৰে। যি সময়ত আপুনি অতীতৰ কথা পাহৰি যায়, সেই সময়তেই ভৱিষ্যতৰ সন্মুখীন হ'বলৈ আপুনি শক্তি সহজতেই হেৰুৱাই পেলায়। বুজি পাইছেনে আপুনি? আপুনি আজি হয়তো বেমাৰত পৰি আছে। মোৰ কি হ'ব বুলি হয়তো ভয়তে আপুনি কঁপি আছে। হয়তো আজি আপুনি আৰ্থিক অনাটনত পৰিছে। এই ধাৰ কেনেকৈ মাৰিম বুলি হয়তো চিন্তাত ভয় খাইছে। হয়তো আজি পাৰিবাৰিক সমস্যাৰ মাজেৰে গৈ আছে। মোৰ পৰিয়ালৰ কি হ'ব বুলি হয়তো ভয় খাই আছে। এনেকৈ ভয় খোৱাৰ, এনেকৈ ব্যাকুল হোৱাৰ, এনেকৈ ভয় খোৱাৰ কাৰণ মই কওঁনে? অতীতত ঈশ্বৰে কৰা মংগলসমূহ আপুনি একেবাৰে পাহৰি পেলাইছে। আজি এই বাৰ্তা শুনি থকা ভাই ভনীসকল, আপোনাৰ সমস্যা যেনেকুৱাই নহওক, যিমানেই জটিল নহওক, মোৰ আপোনাৰ প্ৰতি প্ৰশ্ন, আপুনি তেনেকুৱা সমস্যাৰ সন্মুখীন আগতে হৈছিলনে? আৰ্থিক সমস্যাত পৰিছে, নহয় জানো? অতীতত তেনেকৈ আৰ্থিক সমস্যাত পৰোঁতে ঈশ্বৰে আপোনাক সহায় কৰিছিল নে নাই? মই সুধিব খুজিছোঁ প্ৰিয় ভাই ভনীসকল, আপোনালোকৰ কোনোবা আৰ্থিক সমস্যাত পৰি আছে নেকি? হাত দাঙি দেখুৱাওকচোন। ৰাইট। অতীতত আপুনি আৰ্থিক সমস্যাত পৰোঁতে ঈশ্বৰে আপোনাক সহায় কৰিছিলনে? যিসকলক সহায় কৰিছিল হাত দাঙকচোন। গতিকে আমি আৰাধনা কৰা ঈশ্বৰজন কোন? অতীতত আপোনাক যিয়ে সহায় কৰিলে, যিজনে অসম্ভৱক সম্ভৱ কৰিলে, সেইজন ঈশ্বৰেই। এতিয়া আপোনালোকে হাত ওপৰলৈ তুলি কৈছে যে আমি আৰ্থিক সমস্যাৰ মাজেৰে গৈ আছোঁ। আপোনালোকক আকৌ সহায় কৰিবলৈ মোৰ ঈশ্বৰ যুগুত আছে। কোনোবা বেমাৰ আজাৰত আক্ৰান্ত হৈ আছে নেকি? ওপৰলৈ হাত তুলি দেখুৱাওকচোন। ৰাইট। আজি আপুনি বেমাৰত পৰি আছে নহয়? আগতে কেতিয়াবা অতীতত আপুনি বেমাৰত পৰোঁতে ঈশ্বৰে আপোনাক দয়া কৰি সুস্থ কৰিছিলনে? সতীশ কুমাৰক ঈশ্বৰে কেইবাবাৰো সুস্থ কৰিছিল। সেইকাৰণে আজি মই ইয়াত থিয় হৈ বাক্যৰ পৰিচৰ্যা কৰিব পাৰিছোঁ। ঘণ্টা ঘণ্টা ধৰি বাক্য প্ৰচাৰ কৰিছোঁ। বছৰৰ পিছত বছৰ, প্ৰায় বিগত 30 বছৰ ধৰি বাক্য প্ৰচাৰ কৰিবলৈ এই মহান সুযোগ এই অধম সেৱকক দান কৰিছে, যাৰ ফলস্বৰূপে এবাৰ মই যেতিয়া থিয় হৈ ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰি আছিলোঁ, মোৰ কঁকালৰ বিষ এটা আৰম্ভ হ'ল। কঁকালৰ সেই বিষটোৰ কাৰণে বহাৰ পিছত উঠিবলৈ চেষ্টা কৰোঁতে উঠিব পৰা নাছিলোঁ। ডক্তৰৰ ওচৰলৈ যেতিয়া গ'লোঁ, তেওঁ ক'লে 30 মিনিটতকৈ বেছি সময় থিয় হৈ থাকিব নোৱাৰিব। আপুনি অধিক সময় থিয় হৈ থকাৰ কাৰণে আপোনাৰ ৰাজহাড়ডাল দুৰ্বল হৈ পৰিছে। সেইকাৰণে এতিয়াৰ পৰা আপুনি 30 মিনিটতকৈ অধিক সময় থিয় হৈ নাথাকিব। তেওঁ স্পষ্টকৈ কৈ দিছিল, যদি 30 মিনিটতকৈ অধিক সময় আপুনি থিয় হৈ থাকে, তেন্তে এদিন নহয় এদিন আপোনাৰ ৰাজহাড়ডালৰ অপাৰেশ্যন কৰিব লাগিব। তেনেকুৱা হ'বলৈ নিদিব বুলি তেওঁ কৈছিল। এতিয়া মই 30 মিনিটতকৈ বেছি সময় প্ৰচাৰ কৰিব নোৱাৰিম। মোৰ সকলো শেষ হৈ গ'ল, এই বুলি ভাবি যদি মই মনে মনে বহি যাওঁ, তেন্তে কেনেকৈ হ'ব কওকচোন? টান কথা। এদিন বাক্য ঘোষণা কৰি তেনেকৈয়ে অলপ সময় জিৰণি লৈ
উঠিব খুজিছিলোঁ কিন্তু নোৱাৰিলোঁ, একেবাৰে উঠিব নোৱাৰিলোঁ। সেইদিনা মই প্ৰভুক ক'লোঁ, প্ৰভু, মোৰ এতিয়া 50 বছৰো হোৱা নাই, এতিয়াই কঁকালৰ বিষ কিয়? মোৰ ৰাজহাড়ৰ সমস্যা কিয় হ'ল? এনেকুৱা হ'লে মই কেনেকৈ বাক্য ঘোষণা কৰিম? প্ৰভু, মোক এই সময়তে স্পৰ্শ কৰি মোক সুস্থ কৰক পিতা। প্ৰাৰ্থনা কৰিলোঁ। প্ৰাৰ্থনা কৰাৰ পিছত উঠিবলৈ চেষ্টা কৰিলোঁ। অদ্ভুত ৰূপে সেই সময়তেই মোৰ প্ৰভুৱে মোক সুস্থ কৰিলে। মই যিজনৰ পৰিচৰ্যা কৰোঁ তেওঁ সুস্থকাৰী প্ৰভু, ৰাইট? তাৰ পিছত হয়তো প্ৰায় 1 মাহৰ পিছত আকৌ আৰম্ভ হ'ল। কি? কঁকালৰ বিষ আকৌ আৰম্ভ হ'ল। উঠিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু বৰ কষ্ট হৈছিল। তেতিয়া মই কি কৰিছিলোঁ জানেনে? সেই অৱস্থাতেই আঁঠু লৈ ক'লোঁ, প্ৰভু, ইয়াৰ আগৰবাৰ যেতিয়া এই সমস্যা হৈছিল আপুনি সুস্থ কৰিছিল নহয়? দুনাই সেই সমস্যা হ'লে আপুনি সুস্থ কৰিব পাৰে নহয়? মোক সুস্থ কৰক পিতা। মই আকৌ সেই সমস্যাত পৰিলোঁ, দয়া কৰক পিতা। এই কঁকালৰ বিষৰ পৰা মোক সুস্থ কৰক পিতা। মই প্ৰাৰ্থনা কৰাত ঈশ্বৰে অনুগ্ৰহেৰে আকৌ সুস্থ কৰিলে। প্ৰিয় ভাই ভনীসকল, আমাৰ জীৱনলৈ কিবা সমস্যা আহিলে সেই সমস্যাৰ সমাধান হ'ব। কাৰণ অতীতত যেতিয়া সমস্যা আহিছিল তেতিয়া ঈশ্বৰে সেই সমস্যা সমাধান কৰিছিল। সমাধান কৰোঁতা ঈশ্বৰজনৰ কথা আমাৰ মনত যদি থাকে আৰু যদি কৃতজ্ঞ মন এটা আমাৰ থাকে, অতীতত আপুনি আমাক দয়া কৰিলে, অতীতত আমাক সুস্থ কৰিলে। অতীততো এনেকুৱাই সমস্যা, ইয়াতকৈও ডাঙৰ সমস্যা আহোঁতে আপুনি মোক দয়া কৰি সুস্থ কৰিছিল নহয়? ইয়াতকৈও টান আৰ্থিক অনাটন আহোঁতে মোলৈ দয়া কৰি আচৰিত কৰ্ম কৰিছিল নহয়? এইবাৰো দয়া কৰক পিতা। এনেকৈ প্ৰাৰ্থনা কৰিলে ঈশ্বৰে কি কৰিব? গ্ৰহণ কৰিব। কি কৰিব? গ্ৰহণ কৰিব। আপুনি ঈশ্বৰত ভৰসা কৰিলে পাব পৰা প্ৰথম আশীৰ্বাদ হৈছে তেওঁ গ্ৰহণ কৰিব। কি গ্ৰহণ কৰিব? আপোনাৰ প্ৰাৰ্থনা গ্ৰহণ কৰিব। তেওঁ আপোনাৰ প্ৰাৰ্থনা গ্ৰহণ কৰিবলৈ হ'লে আপোনাৰ স্মৃতি ঠিক থাকিব লাগিব। এতিয়া যে মই ক'লোঁ, মই যি কৰিছিলোঁ, আকৌ মোৰ জীৱনলৈ সমস্যা আহোঁতে মই কি প্ৰাৰ্থনা কৰিছিলোঁ? অতীতত যে আপুনি মোক সুস্থ কৰিছিল। মোৰ প্ৰশ্ন, 2000 বছৰ আগতে ঈশ্বৰৰ যি সামৰ্থ্য আছিল, আজি 2000 বছৰ পাছত সেই সামৰ্থ্য কমি গৈছে বুলি ক'ব নেকি? কি ক'ব? প্ৰভুৰ বিষয়ে বাইবেলত কৈছে, তেওঁ কালি, আজি আৰু সদাকাললৈকে একে হৈ আছে, একে হৈ থাকে। তেওঁ সলনি নহয়, তেওঁ পৰিৱৰ্তন নহয়। আমি যিহেতু সলনি নোহোৱা ঈশ্বৰৰ পৰিচৰ্যা কৰোঁ, সেইবাবে যেতিয়াই কষ্টৰ মাজেৰে যাওঁ, তেতিয়া আমাৰ প্ৰাৰ্থনা তেওঁ শুনিবলৈ হ'লে বিশ্বাস কৰিব লাগিব। বিশ্বাস কি? অতীতত সহায় কৰোঁতা ঈশ্বৰে আজিও সহায় কৰিব। বিশ্বাস থাকিব লাগে। দাউদৰ এই বিশ্বাস আছিল। অতীতত সিংহৰ মুখৰ পৰা বচোৱা ঈশ্বৰে, অতীতত ভালুকৰ হাতৰ পৰা ৰক্ষা কৰি জয়দান কৰা ঈশ্বৰজনে আজিও কৰিব পাৰিব। কিন্তু আনহাতে চৌলৰ কি আছিল বাৰু কওকচোন? চৌলৰ স্মৃতিশক্তিনো ক'ত আছিল? চৌলৰ কৃতজ্ঞ জীৱন নাছিল। ঈশ্বৰৰ ওপৰত ভৰসা ক'ত আছিল? প্ৰথম কথা, ঈশ্বৰৰ ওপৰত ভৰসাই নাছিল। দ্বিতীয়তে, ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ মন এটাও নাছিল। তৃতীয়তে, অতীতত ঈশ্বৰৰ দ্বাৰা কৰা হোৱা আচৰিত কাৰ্যবোৰৰ প্ৰতি সোঁৱৰণ কৰা স্বভাৱো নাছিল। ফলস্বৰূপে শত্ৰু আহোঁতে অসমৰ্থ হৈ থাকি গ'ল, হাত ভৰি কোচাই থাকি যাব লগা হ'ল। গীতমালাৰ 21 নম্বৰ গীতৰ 2 পদটো একেলগে পাঠ কৰোঁ হওক। তুমি তেওঁৰ মনৰ বাঞ্ছা পূৰ কৰিলা, তেওঁৰ ওঠৰ প্ৰাৰ্থনা সামফল নকৰাকৈ নাথাকিলা। তাৰ মানে গ্ৰহণ কৰিছে। ঈশ্বৰৰ প্ৰতি আপোনাৰ বিশ্বাস থাকিলে আপুনি প্ৰাৰ্থনা কৰিলে মোৰ প্ৰভুৱে গ্ৰহণ কৰিব। প্ৰথম কথা, প্ৰভুৰ ওপৰত বিশ্বাস ৰাখিলে, ঈশ্বৰৰ ওপৰত ভৰসা ৰাখিলে আপুনি যেতিয়াই প্ৰাৰ্থনা কৰিব, ঈশ্বৰে সেই প্ৰাৰ্থনা গ্ৰহণ কৰিব। দ্বিতীয়তে, মনৰ বাঞ্ছা পূৰ কৰিব। তৃতীয়তে, আশীৰ্বাদ দিব। চতুৰ্থ, নিভাজ সোণৰ কিৰীটি পিন্ধাব। সৰ্বপ্ৰথমে গ্ৰহণ কৰে। কি গ্ৰহণ কৰে? আপুনি প্ৰাৰ্থনা কৰিলে প্ৰভুৱে সেই প্ৰাৰ্থনা গ্ৰহণ কৰে।
দ্বিতীয়তে আপোনাৰ মনৰ বাঞ্ছা পূৰ কৰে। আপোনাৰ বাঞ্ছা পূৰ্ণ কৰে কেতিয়া জানেনে? যেতিয়া আপোনাৰ প্ৰাৰ্থনা বাক্য অনুসৰি কৰা হয়। আপুনি যেতিয়া প্ৰাৰ্থনা কৰে আৰু কিবা খোজে তেতিয়া প্ৰথমে জানিব লাগে যে আপুনি বাক্য অনুসৰি খুজিছেনে নাই। মই প্ৰভুৰ পৰা বিচৰাবোৰ বাক্যমতে উচিত হয়নে নহয়? দায়ুদে যেতিয়াই কিবা বিচাৰিছিল ঈশ্বৰৰ ইচ্ছামতেহে বিচাৰিছিল, বাঞ্ছা কৰিছিল, খুজিছিল। ঈশ্বৰে তেওঁক দিলে। জাকোবে কৈছিল, ঈশ্বৰ যেহোৱা, হাতত লাঠিডাল লৈ মই জৰ্দন নদী পাৰ কৰি গ'লোঁ, কিন্তু তুমি উপচি পৰাকৈ আশীৰ্বাদ দি আজিৰ এই দিনত দুটাকৈ দল হিচাপে আকৌ মোক জৰ্দন নদীখন পাৰ কৰাইছে। তুমি কৰা উপকাৰবোৰৰ মই অকণো যোগ্য নহয়। 20 বছৰ আগতে মোৰ একোৱেই নাছিল পিতা, কিন্তু আজি 20 বছৰৰ পাছত মোৰ জীৱনত একোৰে অভাৱ নাই পিতা। 20 বছৰ আগৰ মোৰ অৱস্থা মই ভালদৰে জানো পিতা, কিন্তু আজি মোক একো অভাৱত ৰখা নাই পিতা। বাস্তৱতে জাকোবে কি বিচাৰিছিল আৰু তেওঁ কি পাইছিল? আদিপুস্তক 28 অধ্যায় 20 আৰু 21 পদ পঢ়িবলৈ লৈছোঁ। পাছে জাকোবে সংকল্প কৰি এই প্ৰতিজ্ঞা কৰিলে বোলে, যদি ঈশ্বৰ মোৰ সংগী হয়, মই যাবলগীয়া এই বাটত মোক ৰক্ষা কৰে আৰু খাবলৈ আহাৰ আৰু পিন্ধিবলৈকো বস্ত্ৰ দিয়ে, আৰু তাতেই যদি মই পিতৃৰ ঘৰলৈ পুনৰাই শান্তিৰে আহিবলৈ পাওঁ। কি কৈছে? পিতা, মোৰ প্ৰাৰ্থনা হৈছে, মই ধন সম্পত্তি নিবিচাৰোঁ পিতা, মই সুনাম খ্যাতি নিবিচাৰোঁ পিতা, কিন্তু আপুনি মোৰ লগত থাকক, কিন্তু আপুনি মোৰ লগত থাকক পিতা, মোক ৰক্ষা কৰক পিতা বুলি কৈ আৰু মই খাবলৈ আহাৰ দিলেই হ'ল। আৰু দ্বিতীয়তে কি? পিন্ধিবলৈ কাপোৰ দিয়ক, ইয়াতকৈ বেছি মোক একো নালাগে পিতা। এয়া আচলতে জাকোবে কৰা এক প্ৰাৰ্থনা আছিল, বৰ সাধাৰণ প্ৰাৰ্থনা। এতিয়া 32 অধ্যায় 10 পদটো পঢ়িম। তুমি নিজৰ দাসলৈ যি সকলো দয়া আৰু সত্য ব্যৱহাৰ কৰিলা, মই তাৰ এফেৰিও, তুমি কৰা সেই কৰ্মবোৰৰ এফেৰিও, মই এফেৰিও যোগ্য নহওঁ পিতা, মই যোগ্য নহয়। কি কৈছিল? আহাৰ দিছিল, কাপোৰ দিছিল, এনেকৈ কোৱা নাছিল। কি বুলি কৈছিল? যি সকলো ব্যৱহাৰ কৰিলা, এটা বা দুটা নহয়, কিমান যে উপকাৰ পালোঁ হে পিতা, আপুনি যে মোক কিমান আশীৰ্বাদ কৰিলে, কিমান যে দয়া কৰিলে, কিয়নো মই হাতৰ লাখুটিডালিৰে মাথোন এই জৰ্দন নদী পাৰ হৈ গৈছিলোঁ, কিন্তু আপুনি ইমানবোৰ মংগল কাৰ্য কৰিলে বুলি কৈ তেওঁ কৈছে যে মই হাতৰ লাখুটিডালিৰে মাথোন এই জৰ্দন নদী পাৰ হৈ গৈছিলোঁ, কিন্তু এতিয়া মই দুদল হলোঁ। দুদল হ'ল। সেই দুটা দল কিমান ডাঙৰ আছিল? আপুনি পঢ়িলে বুজি পাব। জাকোবৰ জীৱনত ঈশ্বৰে কেনেকৈ কাম কৰিছিল। জাকোবৰ জীৱনত এই 20 বছৰ আগৰ আৰু 20 বছৰ পাছৰ অৱস্থাটো যদি চোৱা যায় আৰু তুলনা কৰিলে, জাকোবে খোজাতকৈ অধিক, তেওঁ ভবাতকৈ অধিক, তেওঁৰ বাঞ্ছাতকৈ অধিক উপচি পৰাকৈ ঈশ্বৰে আশীৰ্বাদ কৰা দেখিবলৈ পাওঁ। জাকোবে এবাৰ তেওঁৰ চাৰিওফালে চাই ঈশ্বৰক কৈছে, পিতা, ইমান ঐশ্বৰ্য, ইমান আশীৰ্বাদ পাবলৈ মই কি বুলি কৈছে? যোগ্য নহওঁ। এই বুলি কোৱাৰ অৰ্থ হৈছে, মই বিশেষ লোক হওঁ, মই যোগ্য হওঁ, সেইকাৰণে আপুনি মোক ইমান আশীৰ্বাদ কৰিছে বুলি ক'বলৈ মোৰ একো নাই পিতা। মই যিজনৰ প্ৰচাৰ কৰোঁ তেওঁৰ ওপৰত ভৰসা কৰা ভাই ভনীসকল, এটা ভাল খবৰ দিছোঁ। সেই ভাল খবৰটো হৈছে, মোৰ প্ৰভুৱে আপোনাৰ বাঞ্ছাসমূহ এদিন নহয় এদিন, আপুনি আশা কৰাতকৈ অধিক, আপুনি খোজাতকৈ অধিক আশ্চৰ্যৰূপে পূৰ্ণ কৰিবৰ কাৰণে ঈশ্বৰে নিৰ্ণয় লৈ থৈছে। মহান পবিত্ৰ আমাৰ প্ৰিয় স্বৰ্গীয় পিতৃ ঈশ্বৰ, আজি এই প্ৰাৰ্থনাত সহভাগী হোৱা লোকসকলৰ প্ৰতিজনকে পিতা আশীৰ্বাদলৈ সলনি কৰি দিয়ক। আশীৰ্বাদ দিয়ক, গ্ৰহণ কৰক, বাঞ্ছাবোৰ পূৰণ কৰক, আপোনাৰ নামৰ মহিমা গ্ৰহণ কৰক, আপোনাৰ নামৰ মহিমা গ্ৰহণ কৰক পিতা।
অন্য লোকসকলৰ মাজত বাস কৰা আপোনাৰ সন্তানবিলাকক আশীৰ্বাদ কৰক পিতা। অপমানৰ মাজেৰে যোৱা আপোনাৰ সন্তানবিলাকক আশীৰ্বাদ স্বৰূপ হ'বলৈ সলনি কৰি দিয়ক পিতা। নিন্দাৰ মাজত বাস কৰি থকা আপোনাৰ সন্তানবিলাকক গ্ৰহণ কৰক পিতা। আশা নিৰাশাৰ মাজত হেঁচাত থকা আপোনাৰ সন্তানবোৰৰ আশাবোৰ পূৰ্ণ কৰক পিতা। তেওঁলোকৰ প্ৰয়োজনবোৰ পূৰণ কৰক পিতা। আশীৰ্বাদ স্বৰূপ হ'বলৈ সলনি কৰি দিয়ক পিতা। আজি আপোনাৰ সন্তানবিলাকে কৰা প্ৰাৰ্থনা গ্ৰহণ কৰি পিতা তেওঁলোকৰ সকলো প্ৰয়োজন পূৰণ কৰি আগন্তুক দিনবোৰত বহুতৰে কাৰণে সহায় হ'বলৈ হাত আগবঢ়োৱা লোক হিচাপে এওঁলোকক আশীৰ্বাদ কৰক পিতা। আমাৰ এই প্ৰাৰ্থনা গ্ৰহণ কৰাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ স্তুতি সহিত যীশুৰ নামত এই প্ৰাৰ্থনা কৰিছোঁ পিতা। আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।